নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ভাৰতীয় সমাজৰ পৰিচয়। ভাৰতীয় সমাজৰ পৰিচয় আগৰ পাঠখিনি আমি পঢ়িলোঁ, এতিয়া আমি ইয়াৰ পৰা আৰম্ভ কৰিম। সেয়ে ইয়াক পুংখানুপুংখ অধ্যয়ন কৰাটো নিতান্ত প্ৰয়োজন। মানে কৈছে সেইকাৰণে ভাৰতীয় সমাজক সকলো দিশৰ পৰা ভালদৰে অধ্যয়ন কৰাটো বহুত দৰকাৰ। ব্ৰিটিছৰ ঔপনিৱেশিকতাবাদে ভাৰতীয় সমাজৰ সংৰচনাত্মক আৰু সাংস্কৃতিক ক্ষেত্ৰত আমূল পৰিৱৰ্তন ঘটায়। সহজ অৰ্থত ব্ৰিটিছসকলে ভাৰত শাসন কৰাৰ পিছত ভাৰতীয় সমাজত ডাঙৰ পৰিৱৰ্তন আহিল। সংৰচনাত্মক সমাজ কেনেকৈ গঢ়া হৈছিল, যেনে শিক্ষা, চৰকাৰ, আইন প্ৰশাসন আদি। সাংস্কৃতিক মানুহৰ জীৱনধাৰা, পোছাক, ভাষা, চিন্তা, সংস্কৃতি আমূল পৰিৱৰ্তন মানে একেবাৰে ডাঙৰ পৰিৱৰ্তন। উদাহৰণস্বৰূপে ঔপনিৱেশিকতাবাদৰ প্ৰভাৱত ভাৰতীয়সকলে পশ্চিমীয়া সমাজৰ চিন্তা চৰ্চা, ৰীতি-নীতি, সমাজ-নীতি, ৰাজনীতি, অৰ্থনীতি, প্ৰযুক্তিগত নীতি আদিৰ বিষয়ে পৰিচিত হয়। সহজ অৰ্থত ব্ৰিটিছসকল ভাৰতলৈ অহাৰ পিছত ভাৰতীয়সকলে ইউৰোপৰ বহু নতুন বস্তু শিকিলে, যেনে নতুন চিন্তাধাৰা, নতুন ৰীতি-নীতি, নতুন ৰাজনীতি, নতুন অৰ্থনীতি, নতুন প্ৰযুক্তি। লগতে ভাৰতৰ স্বতন্ত্ৰতা আৰু স্বাধীনতাৰ দিশতো সজাগতা লাভ কৰে। সহজ অৰ্থত ব্ৰিটিছ শাসনৰ সময়ত ভাৰতীয় মানুহে দেশ স্বাধীন হোৱাৰ প্ৰয়োজনীয়তা বুজিবলৈ আৰম্ভ কৰিলে, দেশ স্বাধীন হ'ব লাগে বুলি সচেতন হ'ল। ইংৰাজৰ আৰ্হিত আমি আমাৰ সংসদীয় ব্যৱস্থা, শিক্ষা ব্যৱস্থা, প্ৰশাসন ব্যৱস্থা আদি গঢ়ি তুলিছোঁ। সহজ অৰ্থত ইংৰাজসকলৰ পৰা আমি বহু নতুন ব্যৱস্থা শিকিলোঁ, যেনে সংসদীয় ব্যৱস্থা, শিক্ষা ব্যৱস্থা, প্ৰশাসন ব্যৱস্থা। ব্ৰিটিছৰ সাজপাৰ, বিশেষকৈ ছুট, টাই, পেণ্ট আদি ব্যৱহাৰ কৰিছোঁ। সহজ অৰ্থত ইংৰাজসকলৰ পোছাকৰ প্ৰভাৱো ভাৰতত পৰিল। মানুহে ছুট, টাই, পেণ্ট আদি পিন্ধিবলৈ আৰম্ভ কৰিলে। শিক্ষাৰ ক্ষেত্ৰতো ইংৰাজী শিক্ষাৰ ওপৰত প্ৰাধান্য দিয়ে। সহজ অৰ্থত ইংৰাজী ভাষাৰ শিক্ষাক বেছি গুৰুত্ব দিয়া হয়। কিন্তু সকলোৱে এইখিনি মানি ল'ব বিচৰা নাই। সহজ অৰ্থত সকলো ভাৰতীয় মানুহে ইংৰাজসকলৰ নিয়ম-নীতি বা সংস্কৃতি গ্ৰহণ কৰা নাছিল, কিছুমানে ইয়াৰ বিৰোধ কৰিছিল। এই অধ্যায়ত আমি ঔপনিৱেশিকতাবাদ কি, ঔপনিৱেশিকতাবাদে ভাৰতীয় সমাজৰ সংৰচনাত্মক দিশত কেনেধৰণৰ পৰিৱৰ্তন আনিছে, ঔপনিৱেশিকতাবাদে নতুন ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক দিশত কোন ধৰণৰ পৰিৱৰ্তন আনিছে, ভাৰতীয় সমাজৰ ঔদ্যোগিকৰণ আৰু নগৰীকৰণত ঔপনিৱেশিকতাবাদৰ প্ৰভাৱ আদিৰ বিষয়ে আলোচনা কৰিম। ঔপনিৱেশিকতাবাদ: ঊনবিংশ শতিকাত ইউৰোপৰ বিভিন্ন দেশে পৃথিৱীৰ আন অংশৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ বিস্তাৰৰ বাবে প্ৰচেষ্টা চলায়। সহজ অৰ্থত 1800 চনৰ সময়ত ইউৰোপৰ বহু দেশ, যেনে ইংলেণ্ড, ফ্ৰান্স, পৰ্তুগাল আদি পৃথিৱীৰ আন দেশবোৰ নিজৰ নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা কৰিছিল। এই প্ৰচেষ্টাৰ ফলতেই ঔপনিৱেশিকতাবাদৰ সৃষ্টি হয়। সহজ অৰ্থ: এইদৰে আন দেশ দখল কৰাৰ নীতিকেই ঔপনিৱেশিকতাবাদ বুলি কোৱা হয়। সাধাৰণ অৰ্থত এখন দেশৰ ওপৰত আন এখন দেশৰ শাসন, শাসিত দেশখনৰ সম্পদ শাসকীয় দেশখনৰ কল্যাণ বা স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰা আদিকেই ঔপনিৱেশিকতাবাদ বুলি কোৱা হয়। উদাহৰণ: ইংলেণ্ডে ভাৰত শাসন কৰিছিল আৰু ভাৰতৰ বহু সম্পদ নিজৰ লাভৰ বাবে ব্যৱহাৰ কৰিছিল। ঊনবিংশ শতিকাত পৃথিৱীৰ যিবোৰ অংশ সভ্যতা সংস্কৃতিত পিছ পৰি আছিল, সেই অংশবোৰৰ ওপৰত ইউৰোপৰ কেইখনমান উন্নত দেশে প্ৰভাৱ বিস্তাৰৰ চেষ্টা চলাইছিল। সহজ অৰ্থত ইউৰোপৰ দেশবোৰে যিবোৰ দেশক দুৰ্বল বা কম উন্নত বুলি ভাবিছিল, সেই দেশবোৰ নিজৰ অধীনলৈ আনিবলৈ চেষ্টা কৰিছিল। সমসাময়িকভাৱে ৰাছিয়া, ইংলেণ্ড, ফ্ৰান্স, হলেণ্ড, পৰ্তুগাল, আমেৰিকা আদি দেশে এছিয়াৰ বিভিন্ন অংশত উপনিৱেশ স্থাপন কৰাৰ চেষ্টা কৰিছিল। সহজ অৰ্থত একে সময়ত ইংলেণ্ড, ফ্ৰান্স, হলেণ্ড, পৰ্তুগাল, ৰাছিয়া, আমেৰিকা আদি দেশেও এছিয়াৰ বিভিন্ন ঠাইত নিজৰ শাসন স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। এছিয়াৰ ভিতৰত ইংলেণ্ডৰ অন্যতম সাফল্য আছিল ভাৰত অধিকাৰ। সহজ অৰ্থত এছিয়াত ইংলেণ্ডৰ আটাইতকৈ ডাঙৰ সফলতা আছিল ভাৰত দখল কৰা। ভাৰতলৈ বেহা বেপাৰৰ উদ্দেশ্যে অহা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয় ৰজাসকলৰ অমিল আৰু দুৰ্বলতাৰ সুযোগত ভাৰতবৰ্ষৰ শাসনভাৰ কাঢ়ি ল'বলৈ সক্ষম হয়। সহজ অৰ্থত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰথমে ব্যৱসায় কৰিবলৈ ভাৰতলৈ আহিছিল, কিন্তু ভাৰতীয় ৰজাসকলৰ মাজত ঐক্য নথকাৰ সুযোগ লৈ লাহে লাহে ভাৰতৰ শাসনভাৰ নিজৰ হাতলৈ লৈ যায়। ঐক্য নথকাৰ মানে হৈছে একে মতত বা একেলগে নথকা। সহজকৈ ঐক্য মিলি-জুলি একেলগে থকা, ঐক্য নথকা মিল নথকা, নিজৰ নিজৰ মতে থকা। 1857 চনৰ চিপাহী বিদ্ৰোহৰ ফলত কোম্পানীৰ শাসনৰ ওৰ পৰে আৰু ভাৰতবৰ্ষৰ শাসনভাৰ ইংৰাজৰ হাতলৈ যায়।
চিপাহী বিদ্ৰোহ মানে হৈছে সহজকৈ ভয়ংকৰ চিপাহী সৈনিক বিদ্ৰোহ অন্যায়ভাৱে শাসনৰ বিৰুদ্ধে উঠি দাঁড়োৱা। ১৮৫৭ চনত ভাৰতৰ চিপাহীসকলে ইংৰাজ কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। এই ঘটনাকে ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ বুলি কোৱা হয়। সহজ অৰ্থত ১৮৫৭ চনত সৈনিকসকলে বিদ্ৰোহ কৰাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন শেষ হয়। তাৰ পিছত পোনপটীয়াকৈ ইংলেণ্ড চৰকাৰে ভাৰত শাসন কৰিবলৈ আৰম্ভ কৰে। ভাৰতত ইংৰাজৰ শাসন সুদৃঢ় কৰিবলৈ ভাৰতৰ চুবুৰীয়া দেশ পূবে ব্ৰহ্মদেশ আৰু পশ্চিমে বেলুচিস্তান ইংৰাজসকলে দখল কৰে। সহজ অৰ্থত ভাৰতৰ নিজৰ শাসন শক্তিশালী কৰিবলৈ ইংৰাজসকলে ভাৰতৰ ওচৰৰ কিছুমান অঞ্চলো দখল কৰিছিল। ইংলেণ্ডে আনকি অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড পৰ্যন্ত আধিপত্য বিস্তাৰ কৰে। সহজ অৰ্থত ইংলেণ্ডে কেৱল ভাৰতেই নহয় অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডতো নিজৰ শাসন বিস্তাৰ কৰিছিল। ফলত এই অঞ্চলতো ইংৰাজসকলৰ এক বিৰাট সাম্ৰাজ্য গঢ়ি উঠে। সহজ অৰ্থত এই সকলো দেশ দখল কৰাৰ ফলত ইংলেণ্ডৰ এখন বিশাল সাম্ৰাজ্য গঢ়ি উঠিল। পৃথিৱীৰ বিভিন্ন অংশত ইংৰাজ উপনিৱেশৰ সৃষ্টি হয় আৰু ইংৰাজ সাম্ৰাজ্যৰ বেলি মাৰ নোযোৱা অৱস্থা আহি পৰে। সহজ অৰ্থত ইংলেণ্ডে ইমান বেছি দেশ দখল কৰিছিল যে পৃথিৱীৰ কোনোবা নহয় কোনোবা ঠাইত সদায় দিন সূৰ্য থাকিছিল। সেইবাবে কোৱা হৈছিল ইংৰাজ সাম্ৰাজ্যৰ সূৰ্য কেতিয়াও অস্ত নাযায়। পাঠটো আজিৰ শিক্ষা ইমানেই আছিল। পাঠ ৩ তোমালোকে চাব পাৰিবা। শেষত মোৰ এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ সকলোৱে শুনিব। মই যি ধৰণে লাইনটো সহজ অৰ্থ উদাহৰণ দি বুজাইছোঁ সেইদৰে বুজি পঢ়িলে পৰীক্ষাত ভাল নম্বৰ পোৱাৰ সম্ভাৱনা বহুত বেছি। কিন্তু এটা কথা মনত ৰাখিবা, কেৱল মোৰ সহজ ব্যাখ্যাখিনি মুখস্থ নকৰিবা। পৰীক্ষাৰ বাবে কিতাপৰ মূল শব্দবোৰো মনত ৰাখিবা। তোমাৰ বাবে ভাল পদ্ধতি, প্ৰথমে কিতাপৰ মূল লাইনটো পঢ়িবা। মই দিয়া সহজ অৰ্থটো বুজিবা। গুৰুত্বপূৰ্ণ শব্দবোৰ মনত ৰাখিবা। যেনে উপনিৱেশবাদ কি, উপনিৱেশবাদ সম্পদ, ইষ্ট ইণ্ডিয়া কোম্পানী, ১৮৫৮ চনৰ চিপাহী বিদ্ৰোহ। কিতাপ বন্ধ কৰি নিজৰ ভাষাত কথাটো লিখিবলৈ চেষ্টা কৰিবা। পিছদিনা এবাৰ পুনৰ পঢ়িবা। এনেকৈ বুজি মূল শব্দ মনত ৰাখি নিজে লিখাৰ অভ্যাস কৰিলে তোমালোকৰ উত্তৰ ভাল হ'ব। ধন্যবাদ। ভিডিঅ'টো দেখাৰ বাবে বহুত বহুত ধন্যবাদ।